নমস্কাৰ, আপোনালোক সকলোৱে চাই আছে টাইম 60 অসম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত 28 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক এখনকৈ মানপত্ৰ আৰু ফুলাম গামোচা পিন্ধাই অভিনন্দন জনোৱা হয়। এই অভিনন্দন অনুষ্ঠানত প্ৰায় 200 গৰাকী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অভিনন্দন অনুষ্ঠান ৰাতিপুৱা পতাকা উত্তোলন কৰি শুভাৰম্ভণি কৰা হয়। পতাকা উত্তোলক আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী দানিয়াল নাগে। স্মৃতি তৰ্পণ কৰে আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী মংগল মুৰা। এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শ্ৰী গৌতম সংগা, উপসভাপতি শ্ৰী মনজিৎ কেৰকেটা, ক্ৰীড়া সম্পাদক টিটন গোৱালা, কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াসকল। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী ছবিৰ সোণাৰ, সহ সম্পাদক শ্ৰী ৰাজীৱ থাপাকে প্ৰমুখ্য কৰি বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা, শাখা সমিতিৰ কৰ্মকৰ্তাৰ লগতে শতাধিক ৰাইজৰ উপস্থিত হোৱা দেখা যায়। ডিব্ৰুগড়ৰ পৰা ৰোহিত গুৰুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আজি 28তম প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিবিলাক দুলীয়াজান অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ আজি বিশেষ অভিনন্দন অনুষ্ঠান আমি এই দুলীয়াজান ইণ্ডিয়ান অইল ৱৰ্কছাৰ্ছ ক্লাবত অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ দুলীয়াজান অঞ্চলৰ 120টা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি আমি এই সম্বৰ্ধনা অনুষ্ঠানখন আজি আয়োজন কৰিছিলোঁ। কেইগৰাকী ছাত্ৰ ছাত্ৰীক আপোনালোকে অভিনন্দন জনায়? আমি সৰ্বমুঠ উচ্চ আৰু উচ্চতৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী 120টা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠানত এই উপস্থিত কৰাব সক্ষম হ'লোঁ। আগন্তুক দিনত এই উঠি অহা নৱপ্ৰজন্ম ভাইটি ভণ্টিসকলক আপোনালোকে ছাত্ৰ সন্থা এটা জাতি জনগোষ্ঠীৰ পৰা আপোনালোকে যোনখন প্ৰতিনিধি কৰি আছে আদিবাসী ছাত্ৰ সন্থাই পিনে আপোনালোকে কেনেকৈ ধৰণৰ আপোনালোকে জিজ্ঞাসা প্ৰদান কৰিব খুজিছে, কি ক'ব? সকলো ক্ষেত্ৰতে আমি আদিবাসী ছাত্ৰ সন্থাই দুলীয়া আঞ্চলিক সমিতি হওক বা কেন্দ্ৰীয় সমিতি হওক বা জিলা সমিতি হওক মাত মাতি গৈ আছোঁ আৰু মাত মাতি গৈ থাকিম। বিশেষকৈ আমাৰ এই বৃহত্তৰ আদিবাসী সমাজখনত যদি আমি আগবাঢ়িব হ'লে আমাৰ নিজৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সৰ্বপ্ৰথমে চাব লাগিব। আৰু শিক্ষাত আমি নিজৰ দুলীয়াজান অঞ্চলৰ ল'ৰা ছোৱালীক আমি বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰি আহিছোঁ। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে চৰকাৰক কি আহ্বান কৰিব খুজিছে? শিক্ষাৰ ক্ষেত্ৰত আমি চৰকাৰক আহ্বান এটাই কথা কৰিম, যিমানে হওক আমাৰ আদিবাসী ল'ৰা ছোৱালীবিলাকৰ পঢ়াবৰ কাৰণে যিবিলাক কোটা থাকে আমাৰ সেই কোটাবিলাক আমাক মোকলাই দিব লাগে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি হৈ আজি আমি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 28তম প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আজি আমি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠান আমি ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়ন প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াত বিভিন্ন জাতি বৰ্ণ ধৰ্ম ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিলে। আৰু আমি বৰ্তমানলৈকে আমাৰ যি কাৰ্যসূচী আছে আমি চলাই গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলক। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু তেওঁলোকৰ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰি যে তেওঁলোকৰ জৰিয়তেই অসম বা ভাৰতবৰ্ষটো আগুৱাই যাব। তেওঁলোকে ভৱিষ্যত হয় আমাৰ আদিবাসী সমাজে হওক বা অন্যান্য সমাজৰ তেওঁলোকে আমাৰ ভৱিষ্যত হয়। সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উৎসাহ বঢ়াবৰ কাৰণে এই বিশেষ অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিলোঁ আৰু আমাৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি। আমাৰ মুখ্য অতিথি আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱেন ওৰাং ডাঙৰীয়া আছিলে, লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নীতিশ কুমাৰ গৌড় ডাঙৰীয়া আছিলে, আৰু লগতে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম সাংগা ডাঙৰীয়া, আৰু লগতে জিলা সমিতিৰ বিভিন্ন কৰ্মকৰ্তাসকল আছিলে। আৰু তেওঁলোকৰ পৰামৰ্শৰে আজি এই যিটো কাৰ্যসূচী সফল ৰূপায়ণ হ'ল। হয়, আমি আদিবাসী ছাত্ৰ সন্থা হয় বিজেপি চৰকাৰক আহ্বান জনাইছোঁ যে যি প্ৰাকৃতিক ভয়াৱহ ৰূপ হৈছে অসমত,
সেইবিলাক চকু দি যিবিলাক দৰিদ্ৰ লোক আছে তেওঁলোকৰ উদ্ধাৰ কৰিব লাগে বুলি আমি আশা এটা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ যে বানপীড়িত হোৱা সকলো ঘৰতে তেওঁলোকৰ যি মানে দৰকাৰী লাগতিয়াল বস্তুখিনি বা ঘৰ মেৰামতি কৰি দিব লাগে, বনাই দিব লাগে ভালকৈ। আমি এইটোৱে আহ্বান জনাব বিচাৰোঁ বিজেপি চৰকাৰক।